অক্ষয় দাস গাঁও জালা গাঁও পঞ্চায়ত সেক্রেটাৰী আছিলে তেখেতে তাৰপিছত কিসমত বসুমতাৰী ইউপিপিএল দলৰ হাৰ্ডক'ৰ ৱৰ্কাৰ আছিলে তাৰপিছত আছে ৰঞ্জয় গোহাৰি ইউপিপিএল দলৰ তেখেতেও হাৰ্ডক'ৰ ৱৰ্কাৰ আছিলে ধন মছাহাৰী ইউপিপিএল দলৰ ৰিপন ব্ৰহ্ম এক্স আৰ্মি নেক্সট বিজয় মুছাহাৰী নেক্সট মণিগোপাল ৰামচাৰী তেখেতসকলক ধন্যবাদ থাকিল লগে লগে আজি আমাৰ এই গণ সমাৱেশৰ মুখ্য অতিথি বিপিএফ দলৰ মুৰব্বী শ্ৰীযুত হাগ্ৰামা মলয় ছাৰক নিজৰ ভাষণ আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। বড় বুঝি পায় বড় বুঝি না পায় বড় বুঝি না পায় না পায় তো আজি হল 13 তারিখ না আজি 13 তারিখ তো বিপিএফ দলৰ যিটো আজি যে কখলাবাৰী সমষ্টি হিচাপে যিটো নিৰ্বাচনী সভা সেইটো দেখি পাই মই খুব মানে আচৰিত পাইছোঁ ইমান একটা সমষ্টি হিচাপে আমি ভাবাতকে যেনেবা আমি যেনেকুৱা ভাবিছিলোঁ ইয়াতকে ডাবল গুণ ইয়াত উপস্থিত আছে সকলো ৰাইজ হয় না নহয় আমি ভাবাতকে আমি ভাবিছিলোঁ 5,000 6,000 এইটো ব্যৱধানত আমি ডিফাৰেঞ্চত আমি জিকিব বুলি কিন্তু যিটো সমাগম এইটো দেখি পেলাইতো আমি আজি ডিক্লেয়াৰ দিছোঁ যে কখলাবাৰী সমষ্টিত চেগম ছাৰ বড়ো ডাঙৰীয়াই 10,000 ডিফাৰেঞ্চত জিকি আছে 10,000 ডিফাৰেঞ্চত জিকি আছে আৰু মই কৈছোঁ চেগম ছাৰ বড়ো ডাঙৰীয়া পোৱাটো কাটাৰ মন্ত্ৰী জানা মন্ত্ৰী দিছোঁ মই হ'ব মন্ত্ৰী দিছে ডিপাৰ্টমেণ্টটো কি এগ্ৰিকালচাৰ এই যে কখলাবাৰী ফাৰ্ম আছে না এই কখলাবাৰী ফাৰ্মটো যাতে ভাল আগতকৈ বেছি ভাল বা আজিৰ অৱস্থা খুব বেয়া কখলাবাৰী ফাৰ্মটো ইয়াতে বা এই অঞ্চলত থকা ৰাইজসকলে কিছু খেতি কৰি পেলাই খাব পাব লাগিছিল বা পাইছিল আগত কিন্তু এতিয়া নাই আৰু এই কখলাবাৰী ফাৰ্মটো আমি এগ্ৰিকালচাৰ কলেজ হিচাপে আপগ্ৰেড কৰাৰ আমাৰ কথা আছিল এইটো আজি হ'বলৈ সক্ষম হোৱা নাই কিন্তু আমি যাতে জাগাৰ মানুহকে দায়িত্ব দিলে বেছি ভাল হ'ব কাম কৰিবৰ কাৰণে সেইকাৰণে আমি এগ্ৰিকালচাৰ জ্ঞান দিব চিনি পাই না তো এতিয়া হ'ল
নিৰ্বাচন 22 ছেপ্টেম্বৰত হ'ব। 22 তাৰিখত, আজি 13 তাৰিখ, আৰু বেছি দিন নাই, সকলোৱে জানে। আৰু আমি BPF দলে এই শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি মাজবাট পাৰ হৈ পেলাই বিশ্বনাথ চাৰিআলি, শোণিতপুৰ ডিষ্ট্ৰিক্ট, যিখিনি আমাৰ BTC এৰিয়া, ইয়াত আমি বহুতবাৰ মিটিং কৰিলোঁ। বহুতবাৰ মিটিং কৰিলোঁ। আমি যেনেকুৱা সঁহাৰি পাইছে যে সকলো জাতি জনগোষ্ঠীৰ যিমান দল সংগঠন আছে বা ছ'চিয়েল ৱাৰ্কাৰ আছে বা সমাজকৰ্মী আছে, সকলোৱে একটাই অপিনিয়ন, একটাই কথা যে প্ৰমোদ বড়োৰ লগত নহ'ব, এইবাৰ BPF চৰকাৰ আকৌ আনিব লাগে বুলি আমাক জনাই কথা স্পষ্ট। এইবাৰ UPPL নালাগে, একটাই কথা। সব জাতি, ৰাজবংশী ইহঁতেও কৈছে, অসমীয়া ইহঁতেও কৈছে, মুছলিম বা নাথযোগী যিমান জাতি জনগোষ্ঠী আছে, চবৰো কথাটো হ'ল অপিনিয়ন একটাই যে আকৌ BPF চৰকাৰ নহ'লে BTC খতম হ'ব, শেষ হ'ব। সেইকাৰণে BPF চৰকাৰৰ দৰকাৰ আছে বুলি চবেই অপিনিয়ন কৰিছে। আৰু এই হিচাপত আমি বাৰে বাৰে প্ৰত্যেকটা মিটিঙত মই কৈ আছোঁ যে এইবাৰ BPF চৰকাৰ হোৱাটো খাটাং 100%। আৰু আমি চৰকাৰ হোৱাৰ পিছত সকলো ৰাইজৰ কাৰণে আমি কি কাম কৰিব, যেনিবা কোচ ৰাজবংশীসকলৰ কাৰণে আমি কি কৰিম, আদিবাসীসকলৰ কাৰণে আমি কি কৰিম, বা মুছলিমৰ কাৰণে আমি কি কৰিম, বা বেংগলী সমাজৰ কাৰণে আমি কি কৰিম, গোটেই কথা সামৰি লৈ পেলাই আমি এটা ইস্তাহাৰ বনাইছোঁ। চৰকাৰ হোৱাৰ পিছত আমি সকলো জাতি জনগোষ্ঠীৰ কাৰণে আমি কি কাম কৰিব, এইটো আজি আপোনালোকে আমি আজি 7টা মানত আমাৰ BPF দলৰ ইস্তাহাৰটো আমি অপেনিং কৰিব। এই ইস্তাহাৰত চালে সকলোৱে জানিব যে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কমন ইছ্যু কি, কমন সমস্যা এইটো কি, এইটো আমি 1 নম্বৰ এজেণ্ডা হিচাপে আমি ৰাখিছোঁ। ইয়াৰ পিছত আমাৰ বেকাৰ ল'ৰা ছোৱালী, যুৱক যুৱতীসকলৰ কাৰণে আমি কি কাম কৰিবলৈ ওলাইছোঁ, আৰু আমাৰ আই মাতৃ মহিলাসকলৰ কাৰণে আমি কি আঁচনি লৈছোঁ, আৰু গৰীব দুখীয়া ৰাইজৰ কাৰণে আমি কি আঁচনি লৈছোঁ, সেইবিলাক গোটেই স্পষ্ট আমি লিখি পেলাই আজি প্ৰকাশ কৰিব। আৰু ইস্তাহাৰত যিখিনি কথা লিখিছে, যিটো কাম কৰিব পাৰে, এই কথাবিলাকে আমি লিখিছোঁ। এনে লিখি পেলাই আমি প্ৰচাৰ কৰা নাই। যিটো কাম কৰিব পাৰিব এই কথাটোহে আমি প্ৰচাৰ কৰিব। স্পষ্ট কথা, যেনিবা কমন ইছ্যু, ৰাস্তা দলং বা ক'ৰবা স্কুল বনোৱা বা ক'ৰবা হস্পিটেল ঠিক কৰা, এইবিলাক হৈ যাব। এইটো কণ্টিনিউৱাছ প্ৰচেছ, আগতেও আমি কৰিছোঁ, এইবাৰো আমি কৰিম। কিন্তু এতিয়া বিশেষ কৰি আমি কি কৈছে